মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শংকৰদেৱ শিশু নিকেতনৰ ৩য় শ্ৰেণীৰ অসমীয়াৰ এটা পাঠ লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰম্ভণিতে আমি এটা সাধু শুনো আহা। এসময়ত এখন গাঁৱত এজন তাঁতী অৰ্থাৎ তাঁত বোৱা মানুহ আৰু তেখেতৰ পত্নী বাস কৰিছিল। সেই তাঁতীজনৰ নাম আছিল নিৰু আৰু তেওঁৰ পত্নীৰ নাম আছিল নিমা। দুয়ো তাঁত বয় আৰু এনেদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল। এদিনাখন নিৰু অৰ্থাৎ তাঁতীজন এটা পুখুৰীলৈ গৈছিল আৰু পুখুৰীৰ পাৰতে তেওঁ উপস্থিত হোৱাৰ লগে লগে এটা শিশুৰ কান্দোন শুনিবলৈ পালে। কান্দোন শুনি তেওঁ ইফালে সিফালে চাই শব্দটো ক'ৰ পৰা আহিছে অনুমান কৰি সেইফালে আগবাঢ়ি গ'ল আৰু অৱশেষত তেওঁ এখন হাবিৰ কাষত কিছু দূৰ আঁতৰত এখন হাবিৰ কাষত এটি শিশুৱে কান্দি থকা পালে। তেনেই অকণমানি শিশু। তেওঁ তাক তুলি লৈ আনি তেওঁৰ পত্নী নিমাৰ হাতত অৰ্পণ কৰিলে। নিমাই আৰু নিৰুৱে দুয়ো অতিশয় আনন্দিত হ'ল আৰু শিশুটিক খুব সুন্দৰকৈ তুলি তালি ডাঙৰ দীঘল কৰিলে। সময়ত সেই শিশুটি এটি ঈশ্বৰভক্ত ল'ৰালৈ ৰূপান্তৰ হ'ল। অৰ্থাৎ তেওঁ যেতিয়া ডাঙৰ হ'ল তেওঁ ঈশ্বৰৰ প্ৰতি অত্যন্ত ভক্তিভাৱ তেওঁৰ মনত আছিল। সেয়া তেওঁ মাক দেউতাকে দেখিবলৈ পালে। লাহে লাহে সেই সন্তানটি ডাঙৰ হৈ মাক দেউতাকে যি কাম কৰে অৰ্থাৎ তাঁত বোৱা কাম, সেই কামকে তেওঁ কৰিবলৈ ল'লে আৰু মাক দেউতাকৰ কামত সহায় কৰিবলৈ ধৰিলে। এদিনাখন মাকে তেওঁৰ হাতত কিছু কাপোৰ তুলি দি ক'লে যে এই কাপোৰখিনি লৈ গৈ তুমি বজাৰত বিক্ৰী কৰি যি পইচা পোৱা তাৰে তুমি চাউল কিনি লৈ আহিবা, কাৰণ আজি আমাৰ ঘৰত খোৱা বস্তু একোৱেই নাই। তেতিয়া সন্তানটিয়ে ল'ৰাটিয়ে মাকৰ কথা মতে তেওঁ ওচৰৰ বজাৰলৈ বুলি যাত্ৰা কৰিলে আৰু বাটত তেওঁ কিছু সংখ্যক মানুহ লগ পালে। ভিক্ষাৰী আৰু সাধুসন্ত আছিল তেওঁলোক আৰু তেওঁলোক জাৰত কঁপি আছিল। সেয়া ঠাণ্ডা দিন আছিল, কিন্তু তেওঁলোকৰ শৰীৰত তিনি নামমাত্ৰ কাপোৰ পিন্ধি আছিল, গতিকে তেওঁলোকৰ ঠাণ্ডাত কঁপি আছিল। এই কথাটো যেতিয়া ল'ৰাটোৱে দেখিলে তেওঁ তাতে ৰৈ গ'ল আৰু মাকে বেচিবলৈ দিয়া কাপোৰখিনি ভাগ ভাগ কৰি তেওঁ সকলোকে সেই সাধু সন্ত আৰু ভিক্ষাৰীসকলৰ মাজত ভগাই দিলে, যাতে তেওঁলোকে তেওঁলোকৰ শীত নিবাৰণ কৰিব পাৰে, অৰ্থাৎ ঠাণ্ডাটো তেওঁলোকৰ কম হ'ব পাৰে। সেয়া কাপোৰ ব্যৱহাৰ কৰিলে তেওঁলোকৰ শৰীৰত যাতে ঠাণ্ডা নালাগে তাৰ কাৰণে তেওঁ সেই কাপোৰখিনি দি দিলে। তাৰপিছত তেওঁ ঘৰলৈ সুদা হাতে উভতি আহিল। এতিয়া ঘৰত চিন্তা কৰি আহিছে মাকক কি বুলি কোৱা যাব, কাৰণ মাকে তেওঁক কৈছিল যে ঘৰত খাবলৈ একো নাই, তুমি যি পইচা পোৱা তাৰে চাউল আনিবা। গতিকে এতিয়া মাকক কি কথা কোৱা যায় তেওঁ ভাবি থাকোঁতেই মাকে তেওঁক ক'লে যে বাপাই খাবলৈ দিছোঁ, ভোজন কৰাই আহা। তেওঁতো আচৰিত হৈ গ'ল। মাকে কৈছিলে খোৱা বস্তু একো নাই, অথচ ভোজন ক'ৰ পৰা এতিয়া তেওঁ প্ৰস্তুত কৰিলে। গতিকে তেওঁ মাকৰ ওচৰলৈ গৈ মাকক কথাখিনি ক'লে যে তুমিতো কৈছিলা একো খোৱা বস্তু নাই, কিন্তু ক'ৰ পৰা যোগাৰ কৰিলা? তেতিয়া ক'লে কিয়, তুমিয়েতো এজন বৃদ্ধ মানুহৰ হাতত
খোৱা বস্তু দি পঠিয়াইছিলে এজন বুঢ়া মানুহৰ হাতত। তুমি যোৱাৰ পিছতে তেওঁ আহি খোৱা বস্তুখিনি দি গৈছিল আৰু তাৰেই মই আজি ভোজন প্ৰস্তুত কৰিলোঁ। এনেদৰে ক'লোতে তেওঁ আচৰিত হ'ল, মইতো কোনো মানুহ পঠিওৱা নাই। তেতিয়া মাকে ক'লে, যি মানুহে সাধু সন্ত আৰু দুৰ্গতজনৰ সহায় কৰে তেনে মানুহক ঈশ্বৰেও সহায় কৰে। গতিকে হয়তো সেই বুঢ়া মানুহজন ঈশ্বৰৰ দূত আছিল, যি তোমাৰ সেই সৎকৰ্ম দেখি তাৰ বিনিময়ত তেওঁ আহি আমাক খাদ্যবস্তু দি গ'ল। তেওঁ হয়তো ঈশ্বৰৰ দূত আছিল, ঈশ্বৰে তেওঁক আমাৰ ওচৰলৈ পঠিয়াইছে। এনেদৰে তাৰপিছত তেওঁলোকে ভোজন কৰিলে আৰু ভোজন কৰি পেলাই তেওঁলোকে আটাই মাক দেউতাক আৰু ল'ৰাটোৱে ভোজন কৰি আনন্দিত হ'ল। এতিয়া এই ঈশ্বৰৰ কৃপা পোৱা সেই ল'ৰাটোৱে আছিল কবিৰ দাস। কবিৰ দাস এজন সন্ত আছিল, সন্ত। তেওঁ সাধু সন্যাসী টাইপৰ মানুহ। তেখেতে বহুত ঈশ্বৰ ভক্তিৰ ওপৰত বহুত গীত মাত লিখিছিল। সেইবোৰ ডাঙৰ হ'লে তোমালোকে পঢ়িবলৈ পাবা। এতিয়া আমি পাঠটো পঢ়ি চাওঁ, তাৰপিছত প্ৰশ্নোত্তৰখিনি কৰিম। পাঠটোৰ নাম হৈছে সঁচা সোৱাদৰ ফল। এসময়ত এখন গাঁৱত এজন তাঁতী আছিল। তেওঁৰ নাম আছিল নিৰু আৰু তেওঁৰ পত্নীৰ নাম আছিল নিমা। তেওঁলোকে কাপোৰ বৈ জীৱিকা নিৰ্বাহ কৰিছিল। তেওঁলোকৰ সতি সন্ততি নাছিল। এদিনাখনৰ কথা, নিৰুৱে এটা পুখুৰীলৈ গৈছিল। হঠাৎ তেওঁ সৰু কেঁচুৱাৰ কান্দোন শুনিবলৈ পালে। শব্দটো হোৱাৰ ফালে নিৰু আৰু অলপ আগুৱাই গ'ল। কিছু দূৰ গৈ তেওঁ দেখিলে এখন হাবিৰ ওচৰত এটা সৰু কেঁচুৱা পৰি কান্দি আছে। নিৰুৱে কেঁচুৱা ল'ৰাটো তুলি ঘৰলৈ লৈ গ'ল আৰু নিমাৰ কোলাত তুলি দিলে। নিমাই ল'ৰাটো পাই বৰ সুখী হ'ল। তেওঁলোকে ল'ৰাটো মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰিবলৈ ধৰিলে। লাহে লাহে সময় পাৰ হ'ল, ল'ৰাটো ডাঙৰ হ'ল, তেওঁৰ ভগৱানৰ প্ৰতি ভক্তি হ'ল। নিৰু আৰু নিমাই কাপোৰ বোৱা কাম কৰে। সেই কামকে ল'ৰাজনেও কৰিবলৈ ল'লে। এদিন নিমাই তাক কেইখনমান কাপোৰ দি গ'লে, বোপাই এই কাপোৰখিনি বজাৰলৈ লৈ যোৱা, বিক্ৰী কৰি যি পইচা পোৱা তাৰে চাউল কিনি আনিবা। ঘৰত একো খোৱা বস্তুৱেই নাই। কাপোৰ লৈ ল'ৰাজন ঘৰৰ পৰা ওলাল। ঠাণ্ডাৰ দিন আছিল। বাটত তেওঁ দুখীয়া ভিক্ষাৰী আৰু সাধু সন্তসকলক ঠাণ্ডাত কঁপি থকা দেখিবলৈ পালে। তেওঁলোকৰ গাত কাপোৰ কম আছিল আৰু তেওঁ চাই থাকিব নোৱাৰি লগত নিয়া কাপোৰবোৰ টুকুৰা টুকুৰ কৰিলে আৰু দুখীয়া ভিক্ষাৰীসকলক ভগাই দিলে। তেওঁ সুধা হাতেৰে ঘৰলৈ ঘূৰি আহিল। ঘৰলৈ আহি তেওঁ ভাবিলে, এতিয়া মায়ে সুধিব কাপোৰ বেচি পোৱা পইচাৰে খোৱা বস্তু আনিলানে? কিন্তু মাকে একো নুসুধিলে। ৰুটি বনাই মাকে তেওঁক মাতিলে, আহা বোপাই ভোজন কৰাহি। তেতিয়া ল'ৰাজনৰ কৌতূহল কিমান হোৱা হ'ল। কৌতূহল মানে তেওঁ জানিবলৈ অত্যন্ত ইচ্ছুক হ'ল। তেওঁ ক'লে, তুমি ঘৰত খোৱা বস্তু নাই বুলি কৈছিলা, মইতো খোৱা বস্তু অনা নাই, তেনেহ'লে ভোজন কেনেকৈ হ'ল? মাকে ক'লে, কি অসংগত কথা কৈছা? সেই বুঢ়াজনৰ হাতত তুমিয়েতো খোৱা বস্তু পঠাইছিলা। এই কথা শুনি ল'ৰাজন আচৰিত হ'ল। তেওঁ মাকক সকলো ভাঙি পাতি ক'লে। তাকে শুনি মাকে ক'লে, সাধু সন্ত দীন দুখীয়াসকলৰ সেৱা কৰাই ঈশ্বৰৰ আচল সেৱা। ঈশ্বৰ বা তেওঁৰ দূতেই খোৱা বস্তু দি গ'ল, অন্য কোনো নহয়।
আন কোনো নহয়। যুৱকজনৰ মন ঈশ্বৰৰ কৃপাত আনন্দিত হৈ উঠিল আৰু সেই যুৱকজনে আছিল সন্ত কবীৰ দাস। এতিয়া প্ৰশ্নোত্তৰখিনিলৈ আহা। অলপ খৰকৈ যাম, কাৰণ প্ৰশ্ন বহুত আছে আৰু উত্তৰ বহুত আমি পঢ়িব লাগিব, গতিকে তোমালোকে মন দি শুনিবা। এয়া প্ৰথম প্ৰশ্নটো যে তাঁতীজনৰ নাম কি আছিল? উত্তৰ হ'ব তাঁতীজনৰ নাম আছিল নিৰু। তাঁতীজনে ল'ৰাটোক কেনেকৈ পাইছিল? এদিন নিৰু গাঁৱৰ এটা পুখুৰীলৈ গৈছিল। হঠাতে তেওঁ কেঁচুৱাৰ কান্দোন শুনি অকণমান আগুৱাই গ'ল আৰু এখন হাবিৰ ওচৰত তাক কেঁচুৱা পাই ঘৰলৈ লৈ আহিছিল। দ্বিতীয় প্ৰশ্ন, ল'ৰাটোৰ স্বভাৱ কেনে আছিল? উত্তৰ হ'ব ল'ৰাজন অত্যন্ত সৎ স্বভাৱৰ আছিল, তেওঁ বৰ দয়ালু আছিল। তাৰপিছৰ প্ৰশ্নটো আহিলে, ল'ৰাজনক কাপোৰবোৰ দি মাকে কি কৰিছিল? ল'ৰাজনক কাপোৰবোৰ দি মাকে কাপোৰখিনি বিক্ৰী কৰি যি পইচা পায় তাৰে চাউল কিনি আনিবলৈ কৈছিল, কাৰণ সেইদিনা তেওঁলোকৰ ঘৰত একো খোৱা বস্তু নাছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্ন, ল'ৰাজনে কাপোৰবোৰ কি কৰিলে? উত্তৰ হ'ব ল'ৰাজনে কাপোৰবোৰ লৈ বজাৰলৈ যাওঁতে বাটত ঠাণ্ডাত কঁপি থকা ভিক্ষাৰী আৰু সাধু সন্তসকলক লগ পালে। তেওঁলোকৰ গাত অতি কম কাপোৰ দেখি তেওঁ বিক্ৰী কৰিবলৈ নিয়া কাপোৰকে তেওঁলোকৰ মাজত ভগাই দিলে। 6 নম্বৰ প্ৰশ্ন হ'ল, ল'ৰাজনৰ নাম কি আছিল? উত্তৰ হ'ব ল'ৰাজনৰ নাম আছিল কবীৰ দাস। পিছলৈ তেওঁ সন্ত কবীৰ দাস হিচাপে জনাজাত হ'ল। তাৰপিছত 7 নম্বৰ প্ৰশ্ন, সাধুটো নিজৰ ভাষাত লিখা। এনেদৰে ওপৰত নামটো লিখি ল'বা। সঁচা সেৱাৰ ফল। এখন গাঁৱত নিৰু নামৰ এজন তাঁতী আৰু তেওঁৰ পত্নী নিমাই বাস কৰিছিল। এদিন নিৰু এখন হাবিৰ কাষত এটা কান্দি থকা কেঁচুৱা পাই তাক ঘৰলৈ আনি পত্নী নিমাৰ হাতত তুলি দিলেহি। সেই কেঁচুৱাটি তেওঁলোকে নিজৰ সন্তানৰ দৰে দুইটাই ডাঙৰ দীঘল কৰিলে। ল'ৰাটো ডাঙৰ হৈ আহিল আৰু তাৰ ঈশ্বৰৰ প্ৰতি ভক্তি বাঢ়ি আহিল। লাহে লাহে ল'ৰাটো ডাঙৰ হৈ মাক দেউতাকৰ বৃত্তিটোকে গ্ৰহণ কৰিলে। এদিন মাকৰ কথা মতে ল'ৰাটো বজাৰলৈ কাপোৰ বেচিবলৈ গ'ল। যাবৰ পৰত মাকে কাপোৰ বেচি পোৱা পইচাৰে চাউল কিনি আনিবলৈ ক'লে। ল'ৰাটো বজাৰলৈ গৈ থাকোঁতে দুখীয়া ভিক্ষাৰী আৰু সন্তসকলক জাৰত কঁপি থকা দেখি বেচিবলৈ নিয়া কাপোৰখিনি তেওঁলোকৰ মাজত ভগাই দিলে আৰু সুদা হাতেৰে ঘৰলৈ উভতিল। মাকে সুধিলে কি উত্তৰ দিব ভাবি থাকোঁতেই মাকে ভোজন কৰিবলৈ মাতিলে। ল'ৰাটো আচৰিত হ'ল, খোৱা বস্তু ননাকৈ মাকে কেনেকৈ ভোজন ৰান্ধিলে। মাকে জনালে যে তেওঁই বুঢ়া মানুহ এজনৰ হাতত দি পঠোৱা খোৱা বস্তুৰে তেওঁ ভোজন ৰন্ধা বুলি জনালে। ল'ৰাজনে মাকক গোটেই কথাখিনি বিৱৰি ক'লে। মাকে তেওঁক ক'লে যে সাধু সন্ত দিন দুখীয়াৰ বাবে কৰা সেৱাই ঈশ্বৰ সেৱা। তেওঁ সাধু সন্ত ভিক্ষাৰীসকলক কৰা সেৱাৰ বাবে বৃদ্ধ মানুহজনৰ বেশত ঈশ্বৰৰ দূত আহি তেওঁলোকক খোৱা বস্তু দি গ'ল। ঈশ্বৰৰ কৃপা পোৱা এই ল'ৰাজনেই আছিল সন্ত কবীৰ দাস। 8 নম্বৰ, তলত দিয়া যুক্তাক্ষৰবোৰ খটুৱাই শব্দ গঠন কৰা। হয় তয়াস্ত তাতুকাৰ স্তু, স্তুতি, বস্তু। নয়তয়ন্ত, দন্ত, চলন্ত। তালব্য শৈবৈ স্ম, অশ্ব, বিশ্ব। দন্ত্য নয়তয়ান্ত, আনন্দ, বিনন্দ।
দন্ত্যয় ন ৰত্ন যত্ন উদন্য নৈদয়ানন্দ ব্ৰহ্মাণ্ড অখণ্ড। ইয়াতে তাত্ব সামৰণি পৰিছে। আশা কৰোঁ তোমালোক আটাইয়ে বুজি পাইছা আৰু এটা আমোদজনক, এইটো এটা ভাল সাধু। তোমালোকে ক'ৰবাত সাধু ক'ব লগা হ'লেও এই সাধুটি চমুকৈ ক'ব পাৰিবা। তাৰ বাবে তোমালোকে অভ্যাস কৰিবা। তোমালোকৰ স্কুলতো কেতিয়াবা মৌখিক পৰীক্ষাত এই সাধুটি সুধিব পাৰে। গতিকে কোৱাৰ অভ্যাসটো তোমালোকে নিজে কৰিবা। আৰু পাঠটোত যদি কিবা এতিয়াও থাকি গ'ল সেয়া কমেণ্ট বক্সত লিখি জানিবলৈ দিবা, আৰু তেতিয়া তাৰ উত্তৰ তোমালোকক মই দিব পাৰিম। এইখিনিতে এটা কথা কওঁ, হয়তো তোমালোকৰ পৰীক্ষাবোৰ বানপানীৰ পৰিস্থিতিৰ বাবে কিছু অংশত কিছু ঠাইত পিছুৱাব পাৰে। যি কি নহওক তোমালোকে পঢ়া শুনা কৰি থাকিবা। পৰীক্ষা যেতিয়াই তেতিয়াই পাতি দিব পাৰে। বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে। গতিকে নিজৰ কাম নিজে কৰি সময়ত পৰীক্ষা দিবলৈ প্ৰস্তুত হোৱাটোৱেই তোমালোকৰ উচিত হ'ব। সেয়ে আটাইকে মই পুনৰবাৰ অনুৰোধ কৰিছোঁ, পঢ়া শুনা নিয়মীয়াকৈ কৰিবা। বানপানী হ'ল বুলি পঢ়া শুনা নকৰাকৈ নাথাকিবা। এতিয়া বান পৰিস্থিতি উন্নত হৈছে, গতিকে নিজৰ কাম কৰি যাবা। ধন্যবাদ। আজি ভিডিঅ'টো ইমানতে।